স্যার স্যার এইবার মোৰ ফাৰ্ষ্ট টাইম এমাৰ্জেঞ্চি ফুলফিল হৈছে স্যার। ফাৰ্ষ্ট টাইম ফার্স্ট টাইম। প্ৰথমতে মানে বহুত হিচাপতকে বহুত লিখিছিলো স্যার। যিখিনি পাব লাগে তাতকে বহুত বেছি লিখিছিলো স্যার। আচ্ছা আৰু আচ্ছা। বুজিও পোৱা নাছিলো। এইবাৰ ফার্স্ট হৈছে টাইম স্যাৰ হৈছিল, আৰু ফার্স্ট টাইম ইফালে মোৰো হৈছিল কইনৰ তেনেকুৱা। ফুলফিল হৈছে। হুম। হয়। তাৰ মানে যিমানৰ আৰু মই জানো আৰু যিমানৰ কৰিব লাগে তাতকে বহুত বেছি আৰু আৰু এই কইনৰো পাইছো তাৰ এইবাৰ মানে যোৱা উইকত হৈছে আৰু আচ্ছা। আৰু কইনৰো ফাৰ্ষ্ট টাইম কৰাওঁতে সেইটো মোৰ ভুল হৈছিল ছাৰ। হুম। মানে পিছতহে মই গম পাইছো এইবাৰ কৰাওঁতে কিন্তু হৈছে ছাৰ, ফুলফিল হৈছে। আৰু হুম। ইফালে মাৰ মই কৈছিলো নেকি আপোনাক হিলিং মানে বিষ আছিল, হিলিং দিয়াৰ কথা সুধিছিলো হয় আপোনাক হয় মই। হয়। হুম হুম চিম্বলৰ মানে নাৰ্ভৰ প্ৰব্লেম আছিল বহুত বছৰ হুম হ'ল, হুম। আচ্ছা। পৰিছিল। তাৰ হুম হুম। পাছত মানে হিলিং দিলো, আজি হ'ল এসপ্তাহ মান হৈ গ'ল। এতিয়া বহুত খিনি আচ্ছা। ভাল পাইছে দিয়ক, বহুত খিনি আৰু আগতে মানে ভৰি তলত বহিলে উঠিব নোৱাৰে এনেকুৱা আছিল, এতিয়া বহুত খিনি ভাল পাইছে আৰু। থেংক ইউ ছাৰ। কংগ্ৰেচুলেশ্যন। মাৰি বাইদেউ। হয় হেল্ল' ছাৰ। হয় কওক। ছাৰ মই আপোনাকতো দিছোয়ে ফিডবেকটো এটা। হুম হুম মানে কেনেকুৱা আছিলে, এজনী ক্লাইণ্ট আছিলে মানে তাই বহুত ভয় খাই আছিলে আৰু হুম মানে কৰো নকৰো বা কৰো নকৰো এনেকুৱা। হুম হুম তাৰপিছত মানে এটা ময়ো কৈছিলো নহয়, মোৰ তাতে এটা চিক্ৰেট টপিক আছে, সেই চিক্ৰেট হুম টপিকটো যদি পাৰা লৈ লোৱাচোন। মানে সেই হুম তেতিয়া মই 199ৰ ক্লাছ এটা কৰাই আছিলো। হুম তাৰপিছত সেই টপিকটো ইউজ কৰিলে ছাৰ। মই হুম আৰু কৈছো যে মোক ক'ব নালাগে তুমি যিটো উইচ ৰাখিছা। হুম তাৰপিছত তাই এনেকুৱা ভাৱে উইচ ৰাখিলে, মানে হুম এই শাওণ মাহতে মানে তাৰ মন্দিৰটো বনাই আছে যদিও মিস্ত্ৰীয়ে মানে ভালকে কাম কৰা নাছিলে তেতিয়ালৈকে। তাৰপিছত হুম আজি খেলি মেলি হৈ আছে, তাই ভয় খাইছিলে যে মই মন্দিৰটো এই শাওণ মাহত ল'বই নোৱাৰিম চাগে হুম এনেকুৱা। তাৰপিছত এই উইচটো লোৱাৰ পিছত 1 টকা সেই কইনটো, সেই হুম উইচটো ল'ব দিছিলো। সেইটো কৰাৰ পিছত ছাৰ এনেকুৱা হ'ল, তাই এইটো মাহৰ মানে শাওণ মাহৰ আৰু এই মুহূৰ্তত ইংৰাজীৰ 9 তাৰিখত, 9 আগষ্টত মানে এই মন্দিৰ ল'ব ওলাইছে ছাৰ। এনেকে ডেট আচ্ছা পৰ্যন্ত ফিক্স হৈ গৈছে। আজি বঢ়িয়া। ছাৰ ঘৰলৈ আহিছে, আহাৰ পিছত মোকতো এনে জনাইছে বাই মোৰ কামটো চাকচেছ হলো বুলি। কি হুম হৈছে ৰাখিছা, কি হৈছে ৰাখিছা, তই আৰু কি যেনেকে নহওক 9 তাৰিখ কোনোদিনও ক'তো প্ৰগ্ৰাম নাৰাখিবি, 9 তাৰিখত মোৰ ঘৰত আহিব লাগিব। লগতে হুম মানে যি পাইছে মানে বহুত মানে এনেকুৱা হৈছে, মোক আৰু এক্সট্ৰাকে তাই পইচা দি গৈছে। মই মোক নালাগে, তুমি এঞ্জেলৰ নামত দি দিয়া। তাত ধূপ হুম 1 পেকেট এঞ্জেলক দি দিছে, আৰু লগতে মানে তাৰ মানি বেগটো মই সেনেকে চাৰ্জ কৰি দিলো। সেইটোৰ হুম। বিনিময়তে ছাৰ তাই মোক এক্সট্ৰা আৰু কিবা কি যে দিছে আৰু তাই সেনেকুৱা। এতিয়া মই খোলাই নাই ছাৰ পেকেটিং। আচ্ছা ছাৰ বঢ়িয়া। আপোনাৰ কাৰণে হ'ব পাৰিছো আজি, মই অলপমান বেলেগক হেল্প কৰিব পাৰিছো। লগতে তাক যে মই হেপ্পী দেখিছো ছাৰ, সেইটো মোৰ কাৰণে বহুত বহুত মানে বহুত ভাল লাগিছে ছাৰ ফিলিংছটো। ছাৰ বঢ়িয়া বহুত বহুত ধন্যবাদ ছাৰ, আপোনাক লগ পোৱাৰ পৰা যে লাইফটো কেনেকে কি হৈ গৈ আছে মই ভাবিয়ে পোৱা নাই। থেংক ইউ ছাৰ, থেংক ইউ, থেংক ইউ। মেজিক যেন লাগে লাইফটো এতিয়া। হয় উপাসনা বাইদেউ।